শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী পুৰাতত্ব বিভাগৰ কাৰ্যালয় তলাবদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে আটাছুৰ শিৱসাগৰ জিলা আৰু মহকুমা সমিতিয়ে। শিৱসাগৰৰ ঐতিহাসিক সম্পদ সংৰক্ষণত চূড়ান্ত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি পুৰাতত্ব বিভাগৰ বিৰুদ্ধে এই প্ৰতিবাদ সংগঠনটোৰ। আমাৰ চকুৰ সন্মুখতে আচলতে অসমীয়া জাতিৰ সহ্যৰ বীজৰ প্ৰতীক ঐতিহাসিক তলাতল ঘৰ, ৰংঘৰ, যমুনা, শিৱসাগৰ বৰপুখুৰী, এই ঐতিহাসিক সম্পদসমূহত সংৰক্ষণৰ ক্ষেত্ৰত আচলতে চূড়ান্ত ৰূপত প্ৰশাসন আৰু এই আৰ্কিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া নামৰ শিৱসাগৰস্থিত কাৰ্যালয় যিটো আছে একেবাৰে অকৰ্মণ্য ৰূপ দিছে। তেওঁলোক নিদ্ৰাত আচলতে আছে। আমি দেখিবলৈ পাইছো যে ঐতিহাসিক শিৱসাগৰ তলাতল ঘৰৰ যিটো চৌহদ, এই চৌহদত আচলতে বাৰম্বাৰ দাবী জনাই আহিছো যে তলাতল ঘৰৰ চৌহদত এটা ইৰিগেশ্যন বিভাগৰ কোৱাৰ্টাৰ এটা সোমাই থোৱা হৈছে। এইটো কিমান দুখজনক কথা হ'ব পাৰে। তলাতল ঘৰৰ সোমাওতে যিটো আমাৰ গোলাঘৰ আছে, গোলাঘৰৰ সন্মুখত আচলতে অবৈধ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। তলাতল ঘৰৰ পৰা কিছু দূৰত গৈ পেলাই আমাৰ যিটো জয়সাগৰ পুখুৰী, ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত হেৰিটেজ হোটেল এখন বহুৱাই পেলাই তাত ৰমৰমীয় ব্যৱসায় চলাই থকা হৈছে। হোটেলৰ স্বত্বাধিকাৰীজনে পুখুৰীটো নিজৰ বাপেকৰ সম্পত্তি, পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি পেলাই পুখুৰীত কেতিয়াবা ফুৱাৰা স্থাপন কৰিছে, পুখুৰীত তেওঁ বটিং কৰাইছে আহি পেলাই, আৰু এই গোটেই বিষয়বোৰ দেখাৰ পাছতো আচলতে এই অকৰ্মণ্য বিভাগটো কিন্তু নিমাত হৈ আছে। গতিকে আজি আমি এই বিভাগটোক আমি তলা বন্ধ কৰিছো। এই তলা বন্ধ কিন্তু যাতে খুলি যদি দিবলৈ হয় কিন্তু